বাঘ হাতী বন গাহৰিৰ পিছত এইবাৰ নগাঁৱৰ ঢিঙত অচিন বিষাক্ত পোকৰ সন্ত্ৰাস যোৱাকালি সন্ধিয়া বিষাক্ত পোকে দংশন কৰাৰ ফলত নগাঁৱৰ ঢিঙত ৮জনকৈ লোক চিকিৎসাধীন হ'বলগীয়া হৈছে ইয়াৰে 4গৰাকীক উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে ঢিং FRUৰ চিকিৎসকে বিষাক্ত পোকটোৱে কামোৰাৰ পিছতে অসহ্যকৰ বিষ হোৱাৰ লগতে ডিঙি লৰাব নোৱাৰাৰ অৱস্থাৰ সৃষ্টি হৈছে এই খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলবাসী আতংকিত হৈ পৰিছে বিষাক্ত পোকৰ দংশনত ঢিং ৮ গাঁৱৰ যতীন বৰা জোনালী বৰা আৰু নীলিমা বৰাকে ধৰি ৮গৰাকী লোক চিকিৎসাধীন হৈ আছে কোনবিধ পোকে কামুৰিলে বৰ্তমানলৈকে চিনাক্ত হোৱা নাই কালি ৰাতিপুৱা 6টামান বাজিত গা ধুই থাকোঁতে পোক এটাই কামুৰিলে তাৰপিছতে সেই অনুপাতে তাই প্ৰাইভেট স্কুল এখনত চাকৰিও কৰে তালৈ গুচি গ'লগৈ আহি পেলাই মানে যেতিয়া সন্ধ্যা হয় তেতিয়া বিষাইছে বুলি ক'লে তেওঁ ল'ৰাটোক চাবলৈ দিছে আৰু চাবলৈ পোক এটা দেখিছে হেৰি চিলভাৰ কালাৰৰ নিচিনা আৰু তাতে এতিয়া মানে ফুলি পৰিছে এতিয়া জেগাখিনি আৰু ডিঙি চিঙি লৰাব পৰা নাই এতিয়া কামোৰা 36 ঘণ্টা হৈছে পোকটো আপোনালোকে দেখিছে সেই মোবাইলতে দেখিছোঁ চিলভাৰ কালাৰ কিবা না ইনফেকশন হৈছে নেকি এতিয়াতো ডক্টৰৰ ওচৰলৈ আহিছোঁ তেওঁলোকেহে ক'ব কি হৈছে 36 ঘণ্টা হ'ল ন 36 ঘণ্টা হৈছে ডক্টৰ কি কৈছে ডক্টৰে এতিয়ালৈকে একো কোৱা নাইকিয়া কামোৰাৰ পিছতে স্কুল ডিউটি কৰি নগাঁও ডক্টৰৰ লগত যোগাযোগ কৰিছে এতিয়া হয় কি বুলি কৈছে তেওঁলোকে এতিয়ালৈকে ডিক্লেয়াৰ দিয়া নাই কি কৈছে আৰু প্ৰতিক্ৰিয়া মানে কি খুব বিষ বিষ ডিঙি চিঙি লৰাব নোৱাৰা হৈ গৈছে আৰু যিটো কামুৰিছে সেইখিনি জেগা মঙহ নাইকিয়া তাৰমানে মঙহ তাৰ মুখত গুচি আহিছে উঠাই লৈ আহিছে ন উঠাই লৈ আহিছে